ঘোষিত হ'ল 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। যোৰহাট গুৱাহাটীৰ দুখন বিদ্যালয়লৈ আহিল প্ৰথম 3টা স্থান। দুয়োখন বিদ্যালয়তেই প্ৰবল হৰ্ষোল্লাস। শুকুৰবাৰে 2025 বৰ্ষৰ মেট্ৰিক বা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতেই যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী আৰু গুৱাহাটী নুনমাটিৰ অসম জাতীয় বিদ্যালয়ত বিৰাজ কৰে কিছু পৃথক আনন্দৰ পৰিৱেশ। কিয়নো এই দুখন বিদ্যালয়ৰ 3গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে শীৰ্ষৰ 3টা স্থান। ইয়াৰে প্ৰথম স্থান অধিকাৰ কৰাগৰাকী হ'ল যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ আমিষী শইকীয়া। আমিষীয়ে লাভ কৰিছে মুঠ 591 নম্বৰ। আমিষীৰ শীৰ্ষস্থান লাভে স্বাভাৱিকতে বিদ্যালয়খনত সৃষ্টি কৰে উৎসৱমুখৰ পৰিৱেশৰ। আগলৈ কেৰিয়াৰ যিয়ে নহওক এগৰাকী ভাল মানুহ হোৱাৰ লক্ষ্য আমিষীৰ। বৰ ভাল লাগিলে বাৰু সেইটোৱে। আৰু মোৰ সপোন বাৰু ভাল মানুহ এজন হ'বলৈ। এতিয়া মই ভাবা নাই যে মোৰ কেৰিয়াৰ পাথ কি হ'ব, কেৰিয়াৰ লাইন কি হ'ব, কিন্তু যিয়ে হওক ভালকৈ কামটো কৰিম আৰু ভাল মানুহ হ'ম, সিমানে। মই JEE পৰীক্ষা দিম বুলি ভাবিছোঁ আৰু সেইটোত ভালকৈ উত্তীৰ্ণ হ'ব লাগিব আৰু তাৰপিছত ভাল এখন কলেজত, আৰু তাৰপিছত এনেই মোৰ 2টা মন আছে, এটা এষ্ট্ৰফিজিক্স আৰু এটা ছফ্টৱেৰ ইঞ্জিনিয়াৰিং। চ' সেইটোৱে। আনহাতে দ্বিতীয় স্থান লাভ কৰা শিক্ষাৰ্থীগৰাকী হ'ল গুৱাহাটী নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ সপ্তাৰ্ষ বৰদলৈ। ৰাজ্যৰ ভিতৰতে অসমীয়া মাধ্যমৰ অগ্ৰণী বিদ্যালয় অসম জাতীয় বিদ্যালয়তো সপ্তাৰ্ষৰ 2য় স্থান লাভে সৃষ্টি কৰে আনন্দমুখৰ পৰিৱেশৰ। সপ্তাৰ্ষই লাভ কৰিছে মুঠ 590 নম্বৰ। পিতৃ মাতৃ শিক্ষাগুৰুসকলক সদায় শ্ৰদ্ধা কৰা সপ্তাৰ্ষৰো লক্ষ্য এজন সুনাগৰিক হোৱা। বহুত ভাল লাগিছে। প্ৰকৃততে শিক্ষক শিক্ষয়িত্ৰীসকলক মই অত্যন্ত ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, কাৰণ তেওঁলোকৰ অবিহনে এয়া সম্ভৱ নহ'ল হয়। প্ৰকৃততে তেওঁলোকৰ কথা শুনাটোৱেই, তেওঁলোকৰ মতে পঢ়া শুনা কৰি লিখা শুনা কৰি ভালকৈ অধ্যয়ন কৰাটোৱেই হৈছে প্ৰকৃত মূল মন্ত্ৰ। তাৰ বাহিৰে আন একো মূল মন্ত্ৰ থাকিব নোৱাৰে প্ৰকৃততে। আৰু পিতৃ মাতৃক শ্ৰদ্ধা কৰা আৰু শিক্ষক শিক্ষয়িত্ৰীক শ্ৰদ্ধা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা এই ক্ষেত্ৰত। আৰু কিয়নো তেওঁলোকৰ আশীৰ্বাদে আমাক আগুৱাই যোৱাত বহুত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু যিকোনো প্ৰত্যাহ্বান আহিলেও সাহসেৰে তাৰ মুখামুখি হোৱাত আমাক বহুত সাহস আগবঢ়ায়। মোৰ লক্ষ্য হৈছে এগৰাকী সুনাগৰিক হোৱাৰ আৰু এগৰাকী সুচিকিৎসক হৈ দেশৰ হকে সেৱা আগবঢ়োৱাৰ। যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰে অনিৰ্বাণ বৰগোহাঁয়ে লাভ কৰিছে 3য় স্থান। অনিৰ্বাণে লাভ কৰিছে মুঠ 589 নম্বৰ। এগৰাকী চিকিৎসক ৰূপে সমাজৰ সকলোকে সেৱা কৰাৰ লক্ষ্য অনিৰ্বাণৰ। পঢ়াৰ একো মোৰ নিশ্চিত সময়সীমা নাই। মই বেলেগ দিনত বেলেগ যিমান মোৰ মন যায় সিমানে পঢ়োঁ। আৰু খবৰটো পাই মই প্ৰথমতে কোনোবাই ধেমালি কৰিছে বা হেৰি হৈছিলে বুলি ভাবিছোঁ। ভৱিষ্যতৰ সপোনটো মোৰ এজন চিকিৎসক হ'বলৈ। মই সমাজৰ সকলো মানুহকে সেৱা কৰিব বিচাৰিছোঁ। ভাৰতৰ চিকিৎসা বিভাগলৈ মই সেৱা আগবঢ়াবলৈ অতি আগ্ৰহী। অহাৰ বাহিৰে মই মেইনলি গীটাৰ বজাওঁ, কুইজ কৰোঁ, ফুটবল চাওঁ। ফুটবল মোৰ প্ৰিয় খেল। মই ক্ৰিকেটো চাওঁ। ইফালে একেখন বিদ্যালয়ৰ পৰা দুগৰাকী শিক্ষাৰ্থীয়ে ক্ৰমে প্ৰথম আৰু 3য় স্থান অধিকাৰ কৰাত স্বাভাৱিকতে উৎফুল্লিত যোৰহাটৰ প্ৰজ্ঞা একাডেমীৰ শিক্ষাগুৰুসকল। আমাৰ খুবেই ভাল লাগিছে। যোৱাবাৰ হৈছে, এইবাৰ হৈছে, সঁচাকৈ বুজাব নোৱাৰা এটা অনুভৱ। আৰু বহুত ভাল লাগিছে। তেওঁলোকে যথেষ্ট কষ্ট কৰিছে, গোটেই ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট কষ্ট কৰিছে আৰু সেইমতে সিহঁতে যিটো ফলাফল দিছে আমি অতিকে সুখী। বহুত ভাল লাগিছে। আৰু তেওঁলোক দুইজনে বহুত শান্ত স্বভাৱৰ, বহুত সব ক্ষেত্ৰতে তেওঁলোকে বহুত বস্তু জানিবও বিচাৰে। বহুত ভাল লাগিছে ৰিজাল্টটো পাই। একেদৰে উৎফুল্লিত এগৰাকী শিক্ষাৰ্থীয়ে 2য় স্থান অধিকাৰ কৰা অসম জাতীয় বিদ্যালয়ৰ শিক্ষাগুৰুসকল। এই পৰিৱৰ্তিত পৰীক্ষা ব্যৱস্থাৰ মাজত আমাৰ এজন শিক্ষাৰ্থীয়ে ইমান ভাল হেৰি কৰাটো আমাক উৎসাহিত কৰিছে আৰু ভৱিষ্যতলৈ আকৌ ভাল কৰাৰ কাৰণে আমি সাহস পাইছোঁ। মূল কথাটো সপ্তৰ্ষ বৰদলৈ, তেওঁ আমাৰ টপাৰ আছিল। তেনেকুৱাই সেই একে লেভেলৰ কিন্তু 4গৰাকীমান আছিল। মই অলপ আগতে আপোনাক ক'লোৱেই যে আমাৰ 4গৰাকীমান ৰেংক পাবলগীয়া আছে। যদি ৰেংক পদ্ধতি থাকিলহেঁতেন 4গৰাকী ৰেংক পালেহেঁতেন, এনেকৈ মই কৈছিলোঁৱেই। আকৌ সন্তানৰ কৃতিত্বত পিতৃ মাতৃৰ সমান সুখী হ'ব পাৰে কোন? এয়া প্ৰথম আৰু 3য় স্থান লাভ কৰা আমিষী আৰু অনিৰ্বাণৰ পিতৃ মাতৃ।
নাই খুব ভাল লাগিছে আৰু খুব ইম'চনেলে হৈ গৈছোঁ একচুৱেলি মানে আশা কৰিছিলোঁ এনেই ভাল ৰিজাল্ট হ'ব বুলি এনেকৈ আৰু টপ হ'ব বুলিতো ভবা নাই বাৰু এতিয়া তাই কথকত বিচাৰত কৰিছে আৰু গান শিকা নাই এনেই ফৰ্মেল তথাপি গায় আৰু নতুনকৈ গীটাৰ বজাব শিকি আছে ভাল লাগিছে বিৰাট ভাল লাগিছে ভাল হ'ব বুলি ভাবিছোঁ 1 নম্বৰটো বাৰু ভবা নাই এইটো কিন্তু সেইটো কষ্ট কৰাটোহে আৰু সেইটোহে মেইন ষ্টেণ্ডৰ কথা বৰ ভবা নাছিলোঁ কিন্তু ভাল এটা ৰিজাল্ট আশা কৰিছিলোঁ তাৰ পৰা ফলাফল এটা আশা কৰিছিলোঁ হয় ফুটবল তাৰ অতিকে প্ৰিয় মেট্ৰিক চলি থাকোঁতেও ফুটবল খেল চাইছে মোৰ পৰা গালিও খাইছে সি মানে তাৰ ফিক্স ৰুটিন নাই সি ধৰক মন গৈছে পঢ়িছোঁ আৰু মন গৈছে বোলে মই গান শুনিম তেতিয়া একদম জুবিন গাৰ্গৰ গান শুনি থাকিব আৰু তেনেকুৱা আনহাতে এয়া দ্বিতীয় স্থানপ্ৰাপ্ত সপ্তাৰ্ষৰ পিতৃ মাতৃৰ অনুভৱ মোৰ ল'ৰাৰ ৰিজাল্টত অতিকৈ আনন্দ অনুভৱ কৰিছোঁ সি নিজৰ চেষ্টা একাগ্ৰতাৰ বলত আজি এই ফলাফল লাভ কৰিছে আৰু বিদ্যালয় শিক্ষক শিক্ষয়িত্ৰীসকলৰ যথেষ্ট অৰিহণা আছে এই ক্ষেত্ৰত আৰু সকলো ফালৰ পৰা তেওঁলোকে সহায় সহযোগিতা আগবঢ়াইছে আৰু এই ৰিজাল্টত মই বহুত আনন্দ পাইছোঁ ভাল লাগিছে বহুতেই ভাল লাগিছে বহুত সুখী আমি আজি সৰুৰ পৰা তাৰ প্ৰচেষ্টা বহুত ভাল আছিলে সৰুৰ পৰা তাৰ এটা লক্ষ্য আছিলে যে ভাল এটা ৰিজাল্ট কৰাৰ আছিলে আৰু সেইভাৱে সি নিয়মিতভাৱে পঢ়া শুনা কৰি গৈছিলে কোনো আমি পঢ়া শুনাৰ কাৰণে তাক ক'বলগীয়া হোৱা নাছিলে কেতিয়াও গতিকে পঢ়া শুনা সি বেছি আমি সময় দিব পৰা নাছিলোঁ যিখিনি সময় দিব পাৰিছিলোঁ ভালদৰে দিছিলোঁ আৰু বাকী সময়খিনি সি নিজে নিজৰ কৰ্তব্য পালন কৰিছিলে গুৱাহাটীৰ পৰা পুলক মহন্ত আৰু যোৰহাটৰ পৰা পৰমানন্দ বৰাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিদিন টাইম